শ্ৰীনগৰ কাশ্মীৰত থকা টুলিপ গাৰ্ডেনৰ অকণমান আচলতে ভিডিঅ' আপোনালোক সকলোলৈ বুলি আগবঢ়ালোঁ আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব, কাৰণ ফুল আমি সকলোৱে ভাল পাওঁ আৰু ফুলে আচলতে আমাৰ মন আনন্দ দিয়ে, মন সজীৱ কৰি ৰাখে আৰু লগতে আমাৰ আচলতে অকণমান সময় যদি আমি ফুলৰ লগত কটাব পাৰোঁ, ফুলৰ মাজত কটাব পাৰোঁ, তেতিয়াহ'লে আচলতে আমাৰ স্বাস্থ্যৰ বাবেও খুবেই ভাল। আমি মুকলি বতাহ আৰু ফুলৰ মাজত যদি অকণমান সময় আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰোঁ, আচলতে সেই সময়খিনিয়ে আচলতে আমাৰ মন আৰু শৰীৰ দুয়োটাৰে আচলতে উপকাৰ হয় আৰু প্ৰকৃতিয়ে আমাক যেনে সাগৰ, পৰ্বত, পাহাৰ, নদী, তাৰপিছত ফুল, সকলো যি প্ৰকৃতিয়ে যি সৌন্দৰ্য আচলতে আমালৈ দিছে, আচলতে তাৰ ফুলৰ মাজত থাকিলে আমি বা পাহাৰ পৰ্বত সকলোৰ পৰা আচলতে সকলোখিনি আমি দেখা পালেহে আচলতে প্ৰকৃতিৰ আমি আমালৈ আগবঢ়োৱা সেই দানখিনি আচলতে সৌন্দৰ্যখিনি আমি অনুভৱ কৰিব পাৰোঁ আৰু আচলতে ফুলৰ মাজত যদি অকণমান সময় আমি কটাব পাৰোঁ, আমাৰ কাৰণে আচলতে খুবেই ভাল। আৰু আমি যিহেতু কৰ্মব্যস্ত আৰু আমি আচলতে অকণমান সময় তেনেকৈ যদি ফুলৰ মাজত সময় অতিবাহিত কৰোঁ, আমি বহুতখিনি চিন্তা ভাৱনাৰ পৰা দূৰ হ'ব পাৰোঁ আৰু আমাৰ শৰীৰৰ আচলতে ৰোগ ব্যাধিও আচলতে আমি তেনেকৈ অকণমান সময় মনটো আনন্দকৈ ৰাখিলে আচলতে আমি ৰোগ ব্যাধিৰ পৰা দূৰ হৈ থাকিব পাৰোঁ আৰু মনটো আমি আচলতে সজীৱ কৰি ৰাখিব পাৰোঁ আৰু লগতে প্ৰকৃতিৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য আচলতে আমি অনুভৱ কৰিব পাৰোঁ আৰু অকণমান সেইবাবে আচলতে টুলিপ গাৰ্ডেনৰ অকণমান ভিডিঅ' আনিছোঁ, আচলতে ভিডিঅ' আনি আপোনালোক সকলোলৈ বুলি আচলতে আগবঢ়ালোঁ আৰু সকলোৱেই আচলতে ফুল ভাল পায় আৰু চায়ো ভাল পাব বুলি আশা কৰিলোঁ। অকণমান কেনেকুৱা পায় জনাব, যদি মন কৰিলে কমেণ্ট কৰিব পাৰিব। আচলতে মই সাঁচিও ৰাখিলোঁ আৰু লগতে আপোনালোক সকলোৱেও চাব বুলি আশা কৰিলোঁ। আচলতে সকলোৱে যাতে মনটো ভাল পায়, সকলোৰে আচলতে আমি প্ৰকৃতিৰ যি সৌন্দৰ্য আচলতে আমি ফুলৰ মাজত থাকিলে সেই প্ৰকৃতিয়ে যি সৌন্দৰ্য আচলতে আমি ফুলৰ পৰা পাওঁ, সেইটো অনুভৱ কৰিব পাৰোঁ আৰু লগতে আমি ফুল আচলতে বিভিন্ন সময়ত বিয়া সবাহ বিভিন্ন অনুষ্ঠানত ফুলেৰেই আচলতে আমি সজাওঁ আৰু সকলো ফুলেৰেহে আচলতে সৌন্দৰ্য আমাৰ বিয়াত আমি যেতিয়া ফুলেৰে সজাওঁ, তেতিয়া আচলতে আমি সৌন্দৰ্য তেতিয়াহে অনুভৱ কৰিব পাৰোঁ আৰু এনেকৈ যদি আমি ফুলৰ অকণমান সময় অতিবাহিত কৰোঁ, আমাৰ কাৰণেও খুবেই ভাল।